Okay, hello everyone. Welcome back to the channel, Parsh Prati Majumdar. So, আজিৰ ভিডিঅ'টো কি হ'ব? 7 days for Assam CWT 2024. Yes, হাতত মাত্ৰ আছে আমাৰ 7 দিন। এই 7 দিনত আমি কেনেধৰণে প্ৰিপাৰেশ্যন কৰিব লাগিব, কি ভুল নকৰিব লাগিব, এণ্ড কি বস্তু কৰিব লাগিব, যাৰ কাৰণে আমাৰ চিলেকশ্যন হৈ যায়। আই ন' আপোনালোকে মোৰ কেইবাটাও ভিডিঅ' চালে, এইটো মই এতিয়া গম পাইছোঁ ডেফিনেটলি, এণ্ড সেইকাৰণে এইটো ভিডিঅ' আপুনি চাই আছে, এণ্ড ইয়াৰ পৰা ডেফিনেটলি আপুনি কিবা এটা শিকিয়ে যাব। ঠিক আছে? চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। তাৰে আগতে যদি আপোনালোকে আমাৰ বেটছ এনৰোল নাই কৰা, এনৰোল কৰি ল'ব পাৰে। ৱাই? বিকজ 399ত আমি 8টা টেষ্ট দি আছোঁ, 5 ফুল টেষ্ট, 3 ছেকশ্যনেল টেষ্ট, 1000+ কুৱেশ্যনছ, য'ত কমন কুৱেশ্যনছ গেৰেণ্টেড আহিব, ডেফিনেটলি আহিব। আমি দিছ ইজ নট দ্য ফাৰ্ষ্ট বেটছ যিটো আমি ষ্টাৰ্ট কৰিছোঁ, আমি 2020ৰ পৰা কৰি আছোঁ, 21, 22, 23, 24, এইটো আমাৰ 5th নম্বৰ টাইম হয় যিটো আমি কৰি আছোঁ। এণ্ড দিছ ইজ দ্য লাষ্ট বেটছ, এইটো লাষ্ট বেটছ হয়, জইন কৰিব পাৰে। অলৰেডি আমাৰ 145 মেম্বাৰ্ছ হৈ গ'ল আমাৰ হোৱাটছএপ গ্ৰুপত, ACTS অল আছাম CWT টেষ্ট চিৰিজ। আপুনি জইন কৰিব পাৰে, তাৰ কাৰণে ডিছক্ৰিপশ্যনত লিংক আছে, গুগল ফৰ্মটো ফিল আপ কৰিব বা ডাইৰেক্টলি ফোন নম্বৰত কণ্টেক্ট কৰিব, হোৱাটছএপ কৰিব, হোৱাটছএপ। এণ্ড মষ্ট ইম্পৰ্টেণ্ট, যদি আপুনি ফ্ৰী কণ্টেণ্ট বিচাৰি আছে, ফ্ৰী PDF বিচাৰি আছে, ফ্ৰী PYQs বিচাৰি আছে, এণ্ড চলিউশ্যনছ অলছ', লগতে আমাৰ ফ্ৰী মক টেষ্ট যিখিনি আমি পাতিছিলোঁ, 4টা আমি মক টেষ্ট পাতিছিলোঁ ফৰ ফ্ৰী, সেইখিনি বিচাৰি আছে, চিম্পলি যাওক আমাৰ টেলিগ্ৰামত জইন কৰক। আপুনি চাব পাৰে ইয়াতে গোটেইখিনি বস্তু আপলোডেড আছে। ঠিক আছে? অলৰেডি 1500+ মেম্বাৰ্ছে জইন কৰিছে, আপুনিও জইন কৰি লওক, গোটেইখিনি বস্তু ফ্ৰীতে পাই যাব। বিকজ বহুতে হয়তো টেষ্ট চিৰিজ ল'ব নিবিচাৰে, মে বি ফাইনেন্সিয়েল প্ৰব্লেম অৰ এনি আদাৰ প্ৰব্লেম থাকিব পাৰে, চ' তেওঁলোকে ফ্ৰী কণ্টেণ্ট বিচাৰে। চ' ফ্ৰী কণ্টেণ্ট আপুনি পাই যাব, গোটেইখিনি আমাৰ পেপাৰ্ছ, এনচাৰ আপোনাৰ কিজ বা আপোনাৰ মক্স, এভৰিথিং আপলোডেড আছে। এণ্ড DPPs ধেৰ আছে, DPPs মানে ডেইলি প্ৰেক্টিছ পেপাৰ্ছ, গোটেইখিনি আছে আপলোডেড, ফিজিক্সৰ আছে, কেমেষ্ট্ৰি, মেথছ, এভৰিথিং আছে। অলপ বিচাৰিব লাগিব, নিবিচাৰাকৈ আপুনি নাপায়, অকণমান বিচাৰিব লাগিব, খুচৰিব লাগিব, পাই যাব। ঠিক আছে? ফ্ৰী টেষ্ট 5, লাষ্ট থিং, ফ্ৰী টেষ্ট 5 কেতিয়া আছে? আমাৰ 25 মে 2024। আমি আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰামত কণ্টেক্ট কৰিম, 11 AM to 2 PM পৰা ফুল লেংথ টেষ্ট হ'ব, CWT পেটাৰ্ণত হ'ব। অলৰেডি 4টা টেষ্ট কণ্টেক্ট হৈ গ'ল, যিখিনি আপুনি পাই যাব আমাৰ টেলিগ্ৰামৰ পৰা বা হোৱাটছএপৰ পৰা। এই টেষ্টত আপুনি পাৰ্টিচিপেট কৰিব পাৰে ডেফিনেটলি, বিকজ এইটো আমাৰ CWT পেটাৰ্ণত হ'ব, আপুনি এটা লাষ্ট মিনিট প্ৰিপাৰেশ্যন কৰিব পাৰে। এণ্ড যদি ভাবি আছে যে আমি আৰু বেছি ভালকৈ মক টেষ্ট দিওঁ, ভালকৈ প্ৰিপাৰেশ্যন কৰোঁ, তেনে আমাৰ মক টেষ্ট চিৰিজ ল'ব পাৰে, বিকজ আমি 8টা টেষ্ট দি আছোঁ, যিখিনিত চাফিচিয়েণ্ট কুৱেশ্যনছ থাকিব, যিখিনি কমন পৰিব, এণ্ড 160+ গেৰাণ্টেড। এটা কুৱেশ্যনটো হ'ল যে ইজ CWT টাফ? বহুতে এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে কমেণ্টছত, যিখিনি হয়তো ৰিপ্লাই দিব কাৰণে অকণমান প্ৰব্লেম হৈ যায়, বিকজ বহুতখিনি কমেণ্টছ আহে বা কুৱেৰিজ আহে। CWT টাফ হয় নেকি? চাওক, CWT এটা বহুত ইজি এক্সাম হয়, এটা বহুত চিম্পল এক্সাম হয়, এইটো আপুনি মাইণ্ডত বনাই লওক। বিকজ মই যিকোনো কথা মই ইম'চনেল নকওঁ, মই ডাটা বা ফেক্ট লৈ পেলাই কওঁ। NEET আপোনাৰ 22 লাখ মানুহে দিয়ে, 21 লাখ মানুহে দিয়ে। JEE আপোনাৰ 7ৰ পৰা 11 লাখ মানুহে দিয়ে। ঠিক আছে? CWT আপোনাৰ ইমান মানুহে নিদিয়ে, CWT 10-12 হাজাৰ, মেক্সিমাম 15,000 যাব পাৰে, মেক্সিমাম কৈছোঁ মই, মেক্সিমাম 15,000 যাব পাৰে, তাতকৈ বেছি নাযায়। ঠিক আছে? 10-12 হাজাৰটাই মানুহে আপোনাৰ দিব পৰীক্ষাটো, বেছি টাফ কম্পিটিশ্যন নহয়, এণ্ড চিট আপোনাৰ 1500টা আছে। হা, এইটো বেলেগ কথা যে আপুনি যদি AC বা JECত ভাল ব্ৰাঞ্চত ল'ব যায়, তেনেহ'লে চিট বেছি নাই, তেনেহ'লে চিট 500টা মান আছে, 500, এৰাউণ্ড 500 মান চিট হ'ব। অলৰেডি মোৰ ভিডিঅ' বনোৱা আছে ডিটেইলত, আপুনি চাব পাৰে, একজেক্টলি মোৰ নাম্বাৰটো মনত নাই। তো 500 মান চিটৰ কাৰণে আপোনাৰ কম্পিটিশ্যন হ'ব। চ' 500 and 10,000 পিপল, চ' ইমান বেছি ইম্পচিবল ৰেচিঅ' নহয়, মানে পচিবল হয়, অকণমান ভালকৈ পঢ়িলে হৈ যাব। হোৱাট ইজ ইয়ৰ ষ্ট্ৰেংথ? এই বস্তুটো বহুত ইম্পৰ্টেণ্ট হয়। যদি আপুনি এতিয়ালৈ গম নাপায় আপোনাৰ ষ্ট্ৰেংথ কি হয়, দেন এতিয়া আপুনি নিজকে সোধক যে ষ্ট্ৰেংথ কি আছে, কোনটো চিলেবাছ, কোনটো টপিক, কোনটো ছাবজেক্ট আপুনি ফাৰ্ষ্ট এটেম্প্ট কৰিব, মেক্সিমাম এটেম্প্ট কৰিব, সেইটো আপুনি জানি চোৱাটো ভাল। এতিয়া আপুনি পেন পেপাৰলৈ বহক যে য়েছ, মই কেমেষ্ট্ৰি মোৰ ষ্ট্ৰেংথ হয়, মই কেমেষ্ট্ৰি ইমানখিনি কুৱেশ্যনছ এটেম্প্ট কৰিম, এণ্ড ডেট ইজ কনফাৰ্ম। এণ্ড এইখিনি কুৱেশ্যনছ মই এটেম্প্ট কৰিমেই নহয়, এইখিনি কুৱেশ্যনছ মই এটেম্প্ট কৰিছোঁ। মই যিখিনি মক টেষ্ট দিছিলোঁ, সেইখিনি মক টেষ্টত মই কেমেষ্ট্ৰিত 30টা কুৱেশ্যন কৰি আছোঁ, বা কেমেষ্ট্ৰিত মই 35টা কুৱেশ্যন কৰি আছোঁ, মই জাষ্ট এক্সাম্পল দিছোঁ দেই। তেনেহ'লে আপুনি গম পাব যে আপোনাৰ ষ্ট্ৰেংথ কি হয়। মক টেষ্ট দিলে সেইকাৰণে ভাল, মক টেষ্ট দিলে আপুনি গম পাব যে আপোনাৰ কি ষ্ট্ৰেংথ হয়। এক্সামত গৈ পেলাই আপুনি ডাইৰেক্টলি বহিবতো নোৱাৰে, ডেফিনেটলি কিবা এটা প্ৰিপাৰেশ্যন লাগিব। কি প্ৰিপাৰেশ্যন লাগিব? যে আপুনি গম পাব লাগিব যে য়েছ, এইটো মোৰ ষ্ট্ৰেংথ হয়, এইটো মোৰ ষ্ট্ৰেংথ নহয়। এতিয়া আমি কাম কৰিব লাগিব যিটো আপোনাৰ ষ্ট্ৰেংথ হয়। ফৰ এক্সাম্পল কেমেষ্ট্ৰি, মই কেমেষ্ট্ৰি এক্সাম্পল দিছোঁ, আপোনাৰ ফিজিক্স বা মেথছৰ ষ্ট্ৰেংথ হ'ব পাৰে। ঠিক আছে? হাউ মেনি কুৱেশ্যনছ? চাওক, এতিয়া ইম্পৰ্টেণ্ট হয় কিমানখিনি কুৱেশ্যনছ, চাওক, PYQs 2017, 18, 19, 20, 21, 22, 23, 840 কুৱেশ্যনছ আছে তাতে, 120টাকৈ কুৱেশ্যন আমাৰ এইখিনি, 840 কুৱেশ্যনছ আপুনি কৰিব লাগিব। যদি আপুনি 840 কুৱেশ্যনছ কৰে, ঠিক আছে, আপোনাৰ এটা ভাল এটা আইডিয়া হৈ যাব
এণ্ড যদি আপুনি মক্স কৰে, মক্স এতিয়া আমি 8টা মক টেষ্ট দি থৈ দিছোঁ। কিমানটা? 8টা মক টেষ্ট আমি দি থৈ দিছোঁ। তাৰ আপুনি যদি 120কে মাল্টিপ্লাই কৰে তেনে আপুনি ডেফিনেটলি 960 কুৱেশ্যনছ পাই যাব। চ' যদি আপুনি PYQs কৰে 840 এণ্ড যদি আপুনি আমাৰ মক্স কৰে তেনে আপুনি টোটেল কিমানটা কুৱেশ্যন কৰি আছে? 1800টা। এতিয়া আপুনি নিজে এটা কুৱেশ্যন ভাবি চাওক যে আপুনি যদি 1800টা কুৱেশ্যনছ কৰিছে তাৰ পৰা কমন কিয় নপৰিব? প্ৰথম কথা। দ্বিতীয় কথা, যদি কমন নপৰেও তাৰ পৰা ছেম পেটাৰ্ণত কুৱেশ্যনছ কিয় নাহিব? প্ৰথম কথা, কমনটো পৰিবই, সেইটোতো 90% চিয়'ৰ যে কমন পৰিবই। এণ্ড ছেম পেটাৰ্ণততো 100% চিয়'ৰ যে ছেম পেটাৰ্ণ আহিব, এইটো 100% চিয়'ৰ মানে যে বেলেগ পেটাৰ্ণত নাহে। যিখিনি PYQs ষ্টুডেণ্টছে কৰিছে তাৰে বাহিৰত কি পেটাৰ্ণত আহিব? হা, অলপ মাইনাৰ ডেভিয়েশ্যনছ থাকিব পাৰে, বাট আপুনি 480 মাৰ্কছ কৰিব নালাগে নহয়। আপুনি জাষ্ট 160 হে লাগে, বা আপুনি জাষ্ট 200 হে লাগে, বা 250 লাগে আপুনি। তো ডেফিনেটলি কমন পৰিব। মই 100% নাই কোৱা, তথাপিতো মই 100% নাই কোৱা। মই কৈ আছো যে 90% কমন পৰিব। এণ্ড যদি আপুনি মক্সখিনি কৰি যায় পেটাৰ্ণটোতো 100% কমন পৰিব, এণ্ড কুৱেশ্যনছো ইনফেক্ট 90% কমন পৰিব। চ' সেইকাৰণে নিজৰ ওপৰত বিলিভ ৰাখক যে ইয়াত যিখিনি কুৱেশ্যনছ মই কৰি আছো তাৰে বাহিৰত একো কুৱেশ্যনছ নাহে। এই 18টা কুৱেশ্যনে মোক চিলেকশ্যন দিব, এণ্ড সেইকাৰণে মই এই 18টা কুৱেশ্যন কৰি ল'ম। সেই মক্সৰ কাৰণে আপুনি আমাৰ 8টা টেষ্ট জইন কৰিব পাৰে। PYQs ফ্ৰী আপলোডেড আছে উইথ এনচাৰ কিজ টেলিগ্ৰামত। ইয়াতকৈ বেছি কি ক'ম? ঠিক আছে? PYQs চেঞ্জ ইন পেটাৰ্ণ। যিটো কুৱেশ্যন পেপাৰ আহিছিলে 2017ত, সেই কুৱেশ্যন পেপাৰটো 2019ত অকণমান বেলেগ আহিছিলে, এণ্ড 2023ত আৰু বেলেগ আহিছে। ঠিক আছে? মক্সত আপুনি গম পাব আপোনাৰ ষ্ট্ৰেটেজি কি হ'ব, কিমানটা কুৱেশ্যন এটেম্প কৰিব লাগিব, কিমানটা কুৱেশ্যন মই এৰিব লাগিব, কোনটো টপিকৰ পৰা মই ভালকে চাই যাম, কোনটো টপিক মোৰ উইক হয়, আপোনাৰ একুৰেচি কিমান। আপুনি 60টা কুৱেশ্যন কৰিলে আপোনাৰ 30টাই ভুল আহি আছে। এতিয়া আমি যিখিনি মক টেষ্ট পাতিছোঁ তাত আমি দেখিছোঁ ৰিপৰ্ট কাৰ্ডছখিনি যেতিয়া আমি ওলাওঁ, ৰিপৰ্ট কাৰ্ড মানে কোনে কিমান কাৰেক্ট কৰিলে, ৰং কৰিলে, বহুত ষ্টুডেণ্টৰ একুৰেচি বহুত ভাল। কিছুমানে 40টা কুৱেশ্যন কৰে, 38টা কাৰেক্টে যায়, 2টা ভুল যায়। কিছুমানে 70টা কৰে, 40টা ভুল যায়, 30টা কাৰেক্ট থাকে। এটা ভাল কোনটো হয়? ভাল এইটো হয় যাৰ একুৰেচি বেছি। চিম্পল। আপুনি বেছি কুৱেশ্যন এটেম্প কৰিব নালাগে, আপুনি কমে কুৱেশ্যন এটেম্প কৰক, বাট আপোনাৰ একুৰেচি ভাল, আপোনাৰ একুৰেচি 100% হয়। এজন ইঞ্জিনিয়াৰক কি লাগে? এজন ইঞ্জিনিয়াৰক লাগে যে প্ৰপাৰ একুৰেচি আছে, তাৰ প্ৰপাৰ একুৰেচি আছে, যে যিটো প্ৰব্লেম দিছে সেই প্ৰব্লেমৰ একুৰেট যিটো ৰিজাল্ট সেইটো ওলাইছে। এনেকুৱা নহয় যে মানে ভুল ৰিজাল্ট ওলাই দিলে। আজিৰ টাইমত কিমানখিনি কি হৈ আছে, দলং চলং ভাঙি আছে, কিবা কিবি ব্ৰিজ ভাঙি আছে, কি হৈ আছে? বিকজ একুৰেচি, হয়নে? একুৰেচি নহয় বাৰু, আৰু যদি কিছুমান XYZ ফেক্টৰছ আহি যায় সেইখিনি মই ডিছকাছ নকৰোঁ। এণ্ড আপোনাক কনফিডেঞ্চ বিল্ড আপ কৰিব যদি আপুনি মক্স দিয়ে ভালকে, সেইকাৰণে দিয়ক। বহুতে মোক এটা কুৱেশ্যন সুধিছে যে দাদা CEE কাট অফটো বহুত ল' আছিলে, তো মই যদি 100 স্ক'ৰ কৰোঁ মইতো JEC পাই যাম, মই যদি 160 স্ক'ৰ কৰোঁ মইতো AEC পাই যাম। চাওক, প্ৰথম কথা, যোনে আপোনাক এনেকুৱাকৈ মিছগাইড কৰি আছে তেওঁলোকৰ পৰা দূৰত থাকক। মই CEE কণ্টেণ্ট বনাই আছোঁ 2020ৰ পৰা। মই JEC 2017ৰ পৰা আছিলোঁ 2021লৈকে। মই তাৰে 5 বছৰ আগৰ PYQsখিনি কৰিছিলোঁ যেতিয়া চিলেকশ্যনৰ আগত। চ' কমেও 2012ৰ পৰা মই CEEৰ লগত জড়িত হৈ আছোঁ, 2017ৰ পৰা অফিচিয়েলি আছোঁ, এণ্ড 2020ৰ পৰা মই অনলাইনত আছোঁ। তো যিমানখিনি বেছি এক্সপিৰিয়েঞ্চ বা বেলেগতকৈ হয়তো বেছি এক্সপিৰিয়েঞ্চ মোৰ আছে, বা যিমানখিনি কণ্টেণ্ট মই বনাইছোঁ, এৰাউণ্ড 400 কণ্টেণ্টছ হ'ব যিখিনি মই বনাইছোঁ, বেলেগে হয়তো নাই বনোৱা। তো আপুনি কাৰ কথা শুনিব হয়তো আপুনি ভালকে চাওক। মই আপোনাক এইটো নাই কোৱা যে আপুনি 100 মাৰ্কছ পালে JEC নাপাব। মই আপোনাক এইটো কৈছোঁ, আপুনি এইমটো অকণমান ডাঙৰ ৰাখক, ভিজনটো অকণমান ডাঙৰ ৰাখক। চিম্পল থিং। মই গম পাওঁ যে ট্ৰেণ্ড কি চলি আছে, এণ্ড সেইখিনি ট্ৰেণ্ডত মই ভিডিঅ'জ বনাই থৈ গৈছোঁ। আপুনি মোৰ 3 বছৰ আগৰ ভিডিঅ' চেক কৰক, তাতে অলৰেডি কাট অফৰ ভিডিঅ', মাৰ্কছ ভাৰ্চেছ ৰেংকৰ ভিডিঅ', প্লেচমেণ্টৰ ভিডিঅ', এভৰিথিং ইজ আপলোডেড। আপুনি গৈ চাব পাৰে, একো প্ৰব্লেম নাই। সেইকাৰণে মই আজি যিটো বেচিছত কৈ আছোঁ যে আপুনি এটা ছেফ স্ক'ৰ ৰাখক। বহুতে কৈছে যে এইখিনি মানে এইটো ছেফ স্ক'ৰ নহ'লেও হ'ব, ইয়াতকৈ কম পালেও চিট পাই যাব। পাই যাব, মই নোপোৱা বুলি নাই কোৱা। মইতো গম নাপাওঁ এবাৰ পেপাৰ কি আহে, মই গম পাওঁ নেকি এবাৰ পেপাৰ কি আহে? আপুনিও গম নাপায় পেপাৰ কি আহে। টাফো আহিব পাৰে, ইজিও আহিব পাৰে। ইজি আহিলে কাট অফ বেছি গুচি যাব, টাফ আহিলে কাট অফ কমি যাব, চিম্পল। কিমানজন মানুহে পাৰ্টিচিপেট কৰিছে সেইটো ডিপেণ্ড কৰে। কম মানুহে পাৰ্টিচিপেট কৰিছে, একো প্ৰব্লেম নাই। লাষ্ট ইয়াৰ বেছি মানুহে পাৰ্টিচিপেট কৰাও নাছিলে। এইবাৰতো আপোনাৰ JEE গুচি গৈছে 93.2%। নীটৰ এক্সপিৰিয়েঞ্চটো ক'ব গ'লে 22 লাখ আছে। হা, এইটো অল ইণ্ডিয়া হয়, অসমত কমচে কম 1 লাখ মানটো থাকিব। চ' সেইকাৰণে নেগলেক্ট নকৰিব। মই অলৰেডি এটা কথা কৈছোঁ, CEE ইজি এক্সাম হয়, চিম্পল এক্সাম হয়, বাট সেই হিচাপত এইটো নহয় যে আপুনি এইটো এক্সামক আণ্ডাৰ এষ্টিমেট কৰিব, এণ্ড আপুনি চিধা মানে মই 100 মাৰ্কছ পালে 25টা কুৱেশ্যন কৰিলে পাই যাম। নাপাব। 5th কাউন্সেলিংলৈকে ৰখি থাকিব, নাপাব। পিছত তেতিয়া মই শ্ব' অফ নকৰোঁ, বাট মোৰ ইনষ্টাগ্ৰামত তেনেকুৱা ঢেৰ মেছেজ পৰি আছে, হোৱাটছএপত ঢেৰ মেছেজ পৰি আছে, ফেচবুকত ঢেৰ মেছেজ পৰি আছে।
আৰে এইবিলাক বাদ দিয়ক, আপুনিতো মোৰ হোৱাটছএপ ইনষ্টাগ্ৰাম চেক কৰিব নোৱাৰে, আপুনি মোৰ কমেণ্ট ছেকশ্যন চেক কৰক যাওক, ইউটিউবত যাওক, গৈ পেলাই কমেণ্ট ছেকশ্যন চেক কৰক, গম পাই যাব সঁচা কথা কি হয়, যে ফিফ্থ কাউন্সিলিঙৰ ষ্টুডেণ্টছে ৰখি আছে, মেছেজ কৰি আছে। চ' সেই কণ্ডিশ্যনটো আপোনালোকৰ হ'ব নালাগে, তাৰ কাৰণে মই কৈছোঁ যে অকণমান ছেফ স্ক'ৰ ৰাখক, 160+ ট্ৰাই কৰক। যোনে 100 ভাবি আছে নিজৰ টাৰ্গেট, তেনেহ'লে ফাৰ্ষ্ট কাউন্সিলিং বাদ দিয়ক, ছেকেণ্ড কাউন্সিলিঙো বাদ দিয়ক, থাৰ্ডত যদি লাক থাকে পাই যাব আৰু। মই সেইটো কথাই ক'লোঁ। মই চিধা কথা কওঁ, বিকজ মোৰ এনেও একো মানে মই কি কৰিম এতিয়া, আৰু মই মিছা কথা কৈ কি কৰিম, সঁচা কথা কৈ আছোঁ, চিম্পল। ঠিক আছে। এণ্ড কাট অফ ল' কি আছিলে, ষ্টেণ্ডাৰ্ড অফ পেপাৰ ৰাইজিং। পেপাৰ আপুনি যদি চাই, লাষ্ট ইয়াৰ যিখন মেথছৰ পেপাৰ আছিলে সেইখন আপুনি এতিয়া বহি চল্ভ কৰিব ট্ৰাই কৰক। আউট অফ 40 আপুনি কিমানটা চল্ভ কৰিব পাৰিছে অনেষ্টলি মোক ক'ব, অনেষ্টলি ক'ব দেই, এনে নক'ব যে 30টা কুৱেশ্যন চল্ভ কৰিলোঁ। লাষ্ট ইয়াৰৰ মেথছ পেপাৰখন চল্ভ কৰক, এণ্ড কৰি পেলাই আপুনি মোক অনেষ্টলি কওক যে আপোনাৰ কিমানটা কুৱেশ্যন কাৰেক্ট গৈ আছে। যদি আপোনাৰ 40 আউট অফ 40 কাৰেক্ট গৈ আছে, আপোনাৰ জেডিবল এডভান্স ক্লিয়াৰ হৈ যাব, এইটো মই আপোনাক লিখি কিনে ক'ম। যদি আপুনি 40 আউট অফ 40 কাৰেক্ট কৰিছে, আপোনাৰ জেডিবল এডভান্স ক্লিয়াৰ হৈ যাব, দিছ ইজ ফৰ চিয়'ৰ। মেইনছ নাই, এডভান্স ক্লিয়াৰ হৈ যাব যদি আপুনি 40 আউট অফ 40 কৰি আছে। বাট মই জানো যে এখন পেপাৰ আপোনাৰ কৰাটো ইমান ইজি নহয়, অকণমান ডিফিকাল্ট হয়। ছেকেণ্ড কি আছিলে, ডিফিকাল্টি লেভেল ইনক্ৰিজ, অকণমান পেপাৰখন টাফ আছিলে, ফিজিক্সটো অকণমান আছিলে, কেমেষ্ট্ৰি অকণমান আছিলে, এণ্ড প্লেচমেণ্ট কমি গৈছিলে, প্লেচমেণ্টটো আপোনাৰ জেনেৰেলি কমি আছে। এতিয়া মই মাজতে এটা স্ক্ৰীনশ্বট দেখা পাইছিলোঁ, মই কলেজখনৰ নাম নলওঁ, বাট এজন ষ্টুডেণ্টে কমপ্লেইন কৰি আছিলে যে সেইখন কলেজত আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, প্লেচমেণ্ট নহয়, নামৰ কাৰণে ডিগ্ৰীটো লৈ আছে। তো ডেফিনেটলি সেনেকুৱা এখন কলেজত আপোনাৰ মানুহে কিয় পঢ়িবৰ কাৰণে যাব, পঢ়িবৰ কাৰণে অফক'ৰ্ছ হোষ্টেল ফেচিলিটি নাই, একোৱেই নাই। চ' তাতে আপোনাৰ ডেফিনেটলি মানুহে জাষ্ট ফৰ দ্য চেক অফ ডিগ্ৰী যাব, হয়নে নহয়? অবভিয়াছলি ন। চ' সেইকাৰণে কাট অফ কমিব পাৰে, স্পট এডমিশ্যন হ'ব পাৰে, মানুহে আনকি স্পট এডমিশ্যনতো এডমিশ্যন নল'ব পাৰে। আপোনাক কৈ আছে আহক আহক চিটটো লৈ লওক, কিন্তু আপুনি নাযাব পাৰে, বিকজ এনে ডিগ্ৰীটো ল'ব যদি গৈ আছে তেনেহ'লে বেলেগ কথা আৰু। ঠিক আছে, কলেজ অৰ ব্ৰাঞ্চ, কি কলেজ লাগে কি ব্ৰাঞ্চ লাগে এতিয়া ফিক্স কৰিছে নাই? যদি ফিক্স নাই কৰা, ফিক্স কৰি লওক। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আপোনাৰ কি আছে, AC অৰ JC আছে, টাফ কম্পিটিশ্যন হ'ব, চিধা কথা। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ যদি আপোনাৰ AC বা JC আছে, তেনেহ'লে আপোনাৰ কম্পিটিশ্যন টাফ আছে, সেইটো 100% চিয়'ৰ, বিকজ চিট বেছি নাই। যদি আপোনাৰ 500টামান চিট থাকে AC বা JC মিলি কিনে, কথাটো কৈছোঁ, তাতে জেনেৰেলৰ বেছি চিট নাথাকে, কম চিট থাকে। STৰো কম চিট থাকে, SCৰো কম থাকে, OBCৰো কম থাকে, এণ্ড OBCটো কম্পিটিশ্যন বেছি থাকে জেনেৰেলতকৈ, প্ৰথম কথা। ঠিক আছে। যদি আপোনাৰ ছেকেণ্ড প্ৰিফাৰেঞ্চ জিষ্ট বা BPC হয়, আপোনাৰ কম্পিটিশ্যন মডাৰেট আছে, তেতিয়া আপুনি বেছি মাৰ্কছ নানিলেও হ'ব, ইমান টেনশ্যন ল'ব নালাগে, হৈ যাব, অলপ ভালকৈ পঢ়িলে হৈ যাব। যদি আপোনাৰ থাৰ্ড প্ৰিফাৰেঞ্চ আছে BVC, GEC বা DSC, কম্পিটিশ্যন নাই বেছি, স্পট এডমিশ্যনো হৈ যাব, একো প্ৰব্লেম নাই, আৰামছে থাকক, এসপ্তাহ ধুনীয়াকৈ পঢ়ক, অলপ পঢ়িলেও হৈ যাব তেতিয়া। ঠিক আছে। So it is very important, what is your aim? Is your aim is just to get a degree? Then focus in the second preference or third preference. If your aim is to get a very good placement and a very good scope, infrastructure, clubs and all, clubs মানে ডান্স কৰা ক্লাব নহয়, clubs মানে স্পৰ্টছ ক্লাব, আপোনাৰ ডান্স ক্লাব, ছিংগিং ক্লাব, টেকনিকেল ক্লাবছ এণ্ড অল, দেন কম্পিটিশ্যন টাফ আছে অকণমান। ঠিক আছে, ইট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। হোৱাট ডু ইউ ৱান্ট? এ গুড ষ্টেবল জব, AC বা JC ল'ব। মই এইটো ইউটিউবত কৈ আছোঁ, সকলোৰে আগত কৈ আছোঁ, ইয়াত মই কোনো কলেজক ডিফেম নাই কৰা, কোনো কলেজক মই একো নাই কৰা, মই সঁচা কথা কৈ আছোঁ যে AC বা JCৰ প্লেচমেণ্ট অকণমান ভাল বেলেগ কলেজতকৈ। যদি এটা গুড ষ্টেবল জব লাগে, AC বা JCত যাব। বেলেগ কলেজত আপোনাৰ প্লেচমেণ্ট ৱাইজ ইমান ভাল নহয়, ইনফ্ৰাষ্ট্ৰাকচাৰ ৱাইজো ইমান এটা ভাল নহয়। চ' সেইটো মই কৈ, এতিয়া কোনোবা যদি মোৰে ষ্টুডেণ্টছে পাইছে সেনেকুৱা এখন কলেজত, মই তেওঁলোকক বেয়া নাপাওঁ, তেওঁলোকক মই ভালেই পাওঁ, আই লাভ দেম, বাট ৰিয়েলিটি হয় যে তেওঁলোকৰ হয়তো প্লেচমেণ্ট নহ'ব পাৰে, হ'ব পাৰে, হ'ব পাৰে, চান্স কি আছে যে নহ'বও পাৰে। বাট যদি আপুনি AC বা JCত পঢ়ে, চান্স আছে যে হ'ব পাৰে। ঠিক আছে। যদি আপুনি ভাল ব্ৰাঞ্চত লয়, বেগেজত কি লিখা আছে, AC অৰ JC গুড ব্ৰাঞ্চ, এনেকুৱা এটা ব্ৰাঞ্চ লৈ ল'লে য'ত AC বা JC পঢ়ি আছে, জব নাপাব পাৰে কিন্তু। ঠিক আছে। কাৰণ আজিকালি জব স্কেৰচিটি বহুত আছে, IITত 100% প্লেচমেণ্ট নাই হোৱা, NIT বহুত দূৰৰ কথা, ষ্টেট ইঞ্জিনিয়াৰিং বাদে দিয়ক। তো সেইকাৰণে মই কৈছোঁ AC বা JCৰ বাহিৰে যদি আপুনি কিবা কলেজ ভাবি আছে, দেন এইটো বস্তু ভাবি লওক যে আপোনাক প্লেচমেণ্টটো আপুনি নাপায়, ভাবি লওক, পালেতো বহুত ভাল কথা, প্লেচমেণ্ট আপুনি নাপায়, যদি প্লেচমেণ্ট পায় তেনেহ'লেতো বহুত লাকৰ কথা, এণ্ড বহুত টপ স্ক'ৰ কৰিব লাগিব, এণ্ড প্লেচমেণ্ট আহিবও লাগিব। ৰিচাৰ্চ ফিল্ড, মোৰ ইমান এটা বেছি নলেজ নাই ৰিচাৰ্চ ফিল্ডত, বিকজ মই নিজে ৰিচাৰ্চ ইমান নাই কৰা, সেইকাৰণে ইয়াৰ কাৰণে আপুনি বাট AC JCত পঢ়িলে ভাল হ'ব, বাট TUত পঢ়িলেও ভাল, তেজপুৰ ইউনিভাৰ্চিটি তাতেও ভাল হয় অকণমান, বা GUত পঢ়িলে ইমান প্ৰব্লেম নাই। ৰিচাৰ্চ ফিল্ডৰ ইমান এটা আইডিয়া নাই মোৰ দেই, সেইকাৰণে মই কমেণ্ট নকৰোঁ। যদি মানে এটা ডিগ্ৰী লাগে, জাষ্ট এ ডিগ্ৰী, যিকোনো কলেজত পঢ়ক, প্ৰাইভেটত পঢ়ক বা গভৰ্ণমেণ্টত পঢ়ক, ডাজেণ্ট মেটাৰ। যদি ডিগ্ৰী লাগে তো ডিগ্ৰী লাগে, তো চিম্পল, যিকোনো কলেজত পঢ়ক। গভৰ্ণমেণ্টত পঢ়িলে অকণমান ফিজ কম হ'ব, প্ৰাইভেটত পঢ়িলে অকণমান ফিজ বেছি হ'ব, বাট যদি ডিগ্ৰী লাগে এনি কলেজ। ঠিক আছে। লাষ্ট 7 days অল PYQ চল্ভ কৰক, ডেইলি 3 ঘণ্টা। PYQ যদি আপুনি কৰি নাযায়, তেনেহ'লে আপুনি CWL এক্সামত বহি লাভ নাই। কিয়? বিকজ চাওক, এই বস্তুটো মই অকল সকলোৰ কাৰণে কৈছোঁ দেই,
যিখিনি মেজৰিটি ষ্টুডেণ্টছ, যিখিনি এভাৰেজ ষ্টুডেণ্টছ, এতিয়া কোনোবা টপাৰে মোৰ ভিডিঅ' চাই আছে যাৰ অলৰেডি স্ক'ৰ 250+ আহি আছে, JEE 97% লৈ থৈ দিছে, এনেকুৱা ষ্টুডেণ্ট আছে যোনে 99% পাইছে বাট CEE দিব। সেনেকুৱা কাৰণে কিন্তু মই এইটো ভিডিঅ' নাই বনোৱা। মই ভিডিঅ'টো বনাইছোঁ কাৰ কাৰণে, যিখিনি এভাৰেজ ষ্টুডেণ্টছ হয়, 2000 3000 যিখিনি এভাৰেজ ষ্টুডেণ্টছ হয় তেওঁলোকৰ কাৰণে বনাইছোঁ। যি 1000 1000 টপাৰ আছে তেওঁলোকৰ কাৰণে মই নাই বনোৱা ভিডিঅ'টো। ইট ইজ ফৰ অনলি ফৰ দ্য এভাৰেজ ষ্টুডেণ্টছ। ডেইলি PYQ চল্ভ কৰক 3 ঘণ্টা, মক্স দিয়ক এটা এটা ছাবজেক্টৰ 3 ঘণ্টা ডেইলি, 3 ঘণ্টা PYQ, 3 ঘণ্টা মক্স, নিউ টপিক্স এটাও নপঢ়িব, অনলি ৰিভিজন কৰক 4 ঘণ্টা, 10 ঘণ্টাৰ ষ্টাডি প্লেন হয়, এইটোৱে চল্ভ কৰক। এণ্ড ৱাট CEE কণ্টেণ্টছ ফৰ ফ্ৰী ইন ইউটিউব। মোৰ চেনেল চাব নালাগে, বেলেগৰ চেনেল চাওক, একো প্ৰব্লেম নাই, কিন্তু CEE কণ্টেণ্ট চাওক, দেট ইজ ৰিকমেণ্ডেড। বেলেগ প্লেটফৰ্ম চাওক, একো প্ৰব্লেম নাই, বাট CEE কণ্টেণ্ট চাওক এইকেইদিন এটলিষ্ট, এণ্ড দিছ ইজ ৰিকমেণ্ডেড। মক্স দিয়ক, PYQs কৰক, এণ্ড ৰিভিজন কৰক, নিউ টপিক্স নাচাব। এতিয়া ঢেৰ মানুহ ওলাব যোনে ক'ব গ'লে শ্বৰ্ট নোটছ দিব, যোনে ক'ব গ'লে অৰ্গেনিকৰ এইটো টপিক চাই লোৱা, সেইবিলাক গোটেই ল'ব। ইট ইজ অনলি ফৰ ডিষ্ট্ৰেকশ্যন। ইফ ইউ ৱান্ট টু গেট ডিষ্ট্ৰেক্টেড, ষ্টাডি নিউ টপিক্স। If you don't want to get distracted, focus in your aim, focus in your goal, focus in AC or JC and go to branch, then you have to solve PYQs and solve mocks and only revise the things that you have studied in the last 2 years or 3 years. আজি যদি নতুনকৈ এটা টপিক পঢ়ি আছে, প্ৰথম কথা এইটো আপোনাৰ কাৰণে প্ৰব্লেম হ'ব পাৰে, এণ্ড বাকী আপোনাৰ কথা, আপোনাৰ লাইফ হয়। ডোন্ট চেঞ্জ ইট, চেঞ্জ নকৰিব। বহুতে ক'ব যে মৰ্ণিং উঠি পঢ়াটো ভাল হয়, ঠিক আছে, 5 AM ক্লাবত জইন কৰক সকলোৱে, মৰ্ণিং উঠি পঢ়ক, একো দৰকাৰ নাই। 8 ঘণ্টা শুই আছে, 8 ঘণ্টা শুই থাকক, ৰাতি 2টালৈকে পঢ়ে, মৰ্ণিং 10টাত উঠে, একো প্ৰব্লেম নাই, যেনেকৈ আছে তেনেকৈ চলি থাকক, একো পেটাৰ্ণ চেঞ্জ নকৰিব। ষ্টাডি পেটাৰ্ণ 10-12 ঘণ্টা পঢ়িবই লাগিব। এতিয়া কোনোবা যদি কয় মই 4-5 ঘণ্টা পঢ়ি CEE ক্ৰেক কৰি, প্ৰথম কথা কম্পিটিশ্যন বহুত টাফ হৈ গৈ আছে, 10-12 ঘণ্টা পঢ়িবই লাগিব ভালকে, এণ্ড পুৰা ফুল ফ'কাছ হৈ পঢ়িব লাগিব। এনেকুৱা নহয় আৰু যে মানে এনেকুৱাকে আহিলোঁ অকণমান টাইম পঢ়িলোঁ হৈ গ'ল, নহ'ব। ফৰ ডিটেইল ষ্ট্ৰেটেজি, যদি একদম ডিটেইল ষ্ট্ৰেটেজি লাগে, প্ৰপাৰ ষ্ট্ৰেটেজি লাগে, এটা ভিডিঅ' আছে 45 days CEE, এটা আছে 30 days CEE, 10 days CEE, এইকেইটা চাই লওক, এণ্ড হাউ টু স্ক'ৰ 160+, সেইটো চাই ল'ব, ডেফিনেটলি হেল্প হ'ব পাৰে। যদি চাইছে দেন ইট ইজ ৱেল এণ্ড গুড, বাট যদি নাই চোৱা গৈ পেলাই চাই ল'ব, বহুত ইম্পৰ্টেণ্ট হয়। এণ্ড ডাইৰেক্টলি আপুনি হোৱাটছএপ কৰিব পাৰে আমাৰ এই নম্বৰ দুটাত, বা গুগল ফৰ্ম ফিল কৰিব পাৰে। আজিয়ে জইন কৰক মক টেষ্ট প্ৰেক্টিছৰ কাৰণে, এণ্ড পাৰ্চনেল মেণ্টৰশ্বিপ পাই যাব। কালি ছানডে হয়, কালি আমাৰ এটা ছেশ্যনো আছে অনলাইন, আমি এভৰি উইক এটা ছেশ্যন পাতো, জইন কৰিব পাৰিব, ঠিক আছে। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। আই হোপ ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পালে এণ্ড কিবা এটা শিকিলে।